600 বছৰ আহোম ৰাজত্ব কৰাৰ পিছত কিংডমসকলে আজি যে এছটি হ'ব বিচাৰিছে, মই হলেতো মই আহোম হলেতো এছটি হ'ব খুজিলে মই সুইচাইড কৰি দিলোহেঁতেন, মই সুইচাইড কৰি দিলোহেঁতেন। নাপায়, তেওঁলোকে জনজাতিৰ তালিকাভুক্ত কিয় নহল? তাৰমানে 1952 চনত ভূমিপুত্ৰ নহয়, 2025 চনত তেখেতসকলে ভূমিপুত্ৰ বুলি ক'ব আহিছে, ক'বলৈ নাপায়। যদি লাজ আছে এই ধৰণৰ কথাবিলাক ক'বলৈ তেখেতসকলে নাপায়। সুবিধা পোৱাৰ কাৰণে যদি তেখেতসকলে জনজাতি হ'ব বিচাৰিছে, তেতিয়াহ'লে এই জনজাতিটো হ'ল আজি তাৰিখত ব্ৰেন হ'ব বিচাৰিলে নাপায়, ব্ৰেন বনাব খুজিলে নাপায়। তাৰ কাৰণে হাজাৰ হাজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ সংগ্ৰামৰ ফলশ্ৰুতি সেই ব্ৰেন হয়। কালি কৈছে বঙাইগাঁৱত আদিত্য ঠাকৰে হেনো আজিৰ পৰা তেখেতসকলে ব্ৰহ্মপুত্ৰত দলিয়াই দিব। জাম্বা পাইছে আমাক, জাম্বা পাইছে আমাক, ব্ৰহ্মপুত্ৰত দলিয়াই দিব। ব্ৰহ্মপুত্ৰৰ আদিত্য ঠাকৰে দলিয়াই দিবৰ কাৰণে ব্ৰহ্মপুত্ৰত তেখেতসকলে লাখ লাখ মানুহ শ্বহীদ হ'ব লাগিব, তেতিয়াহে আদিত্য ঠাকৰে ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে সক্ষম হ'ব। কেইজনমান ব্যক্তিৰ নাম আপোনালোকে আটাইতকৈ গম পাই যাৰ চৰ্চা হৈছে, বিশেষকৈ আটাছৰ সভাপতি। মই অলপ খোলাকে কোৱা মানুহ, আটাছৰ সভাপতি, আক্ৰাছৰ সম্পাদক, তেওঁলোকৰ ভাষণ, তেওঁলোকৰ বক্তব্য ওলাইছে যে আদিত্য ঠাকৰেৰ নাম, তিলক দলের নাম, প্রমোদ বড়োর নাম, তেওঁলোকে কৈছে যে তেওঁলোকৰ বাপেকৰ সম্পত্তি বিচৰা নাই। কিন্তু মই আজি মঞ্চৰ পৰা ক'ব বিচাৰিছো, আমাৰ অধিকাৰ যদি আপোনালোকে কাঢ়ি দিব বিচাৰে, বাপেকৰ সম্পত্তি নহয়, আমাৰ দিল কাঢ়ি লৈ যাব বিচাৰিছে, সাৱধান। আমার দিল আর অন্তর কাঢ়ি লৈ যাবৰ পৰিৱেশ এই 45 লাখ জনতাৰ ৰাইজে আমি কেতিয়াও নিদিওঁ, দিয়াটো সম্ভৱ নহয়, দিবলৈ আমি নিদিওঁ।